যে যদি তেওঁলোকৰ সৎ সাহস আছে তেওঁলোকে একবাৰ মিডিয়াৰ সন্মুখত জয় আই অসম বা ভাৰত মাতা কি জয় বুলি কওক সেই কথাটো কিন্তু তেওঁলোকে ক'ব নোৱাৰিলে কাৰণ জয় আই অসম বা ভাৰত মাতা কি জয় এইটো কেতিয়াও এক অগণতান্ত্ৰিক কথা হ'ব নোৱাৰে আমি ভাৰত ৰাষ্ট্ৰত আমি থাকোঁ আমি অসমৰ বাসিন্দা গতিকে জয় আই অসম বা ভাৰত মাতা কি জয় এইটো আমাৰ জন্মস্বত্ব অধিকাৰ আমি ক'ব লাগিব মানে চাওক কালি যুৱ কংগ্ৰেছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবৰ্ষক যেনেদৰে লজ্জানত কৰিলে সেই কথাটো অতিকৈ গৰ্হিত কথা গৰিহণাৰ কথা কাৰণ কালি নিউ দিল্লীত বোধকৰোঁ হোল নম্বৰ 5ত তেওঁলোকে যি এক অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিলে এই প্ৰতিবাদ অকল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিপক্ষে নাছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী অকল এজন ব্যক্তি বিশেষ নহয় এটা সংস্থা গতিকে সংস্থাটোক যেতিয়া বিশ্ববাসীৰ ওচৰত য'ত বহুকেইখন ৰাষ্ট্ৰপ্ৰধান উপস্থিত আছিলে সেনেকুৱা সময়ত ভাৰতবৰ্ষক এনেকৈ লজ্জানত কৰাটো দেশৰ কোনো সচেতন নাগৰিকে এইটো ভাল কথা বা এটা ভাল বিষয় বুলি ক'ব নোৱাৰে সেইবাবে আজি আমাৰ অসম যুৱ পৰিষদ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ আৰু অসম ছাত্ৰ পৰিষদ আমি এটা সন্মিলিত এক গোট হৈ আমি আজি ইউথ কংগ্ৰেছ তেওঁলোকৰ ৰাজীৱ ভৱনৰ সন্মুখত আমি প্ৰটেষ্ট কৰিবলৈ গৈছিলোঁ মানে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সেই যি আমি প্ৰটেষ্ট তেওঁলোকক কৰিব যোৱা অৱস্থাত তেওঁলোকে এটা অনাহকতে ঠেলা হেঁচাৰ মাজেৰে এটা অতি বেয়া পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সেই পৰিস্থিতিটোৰ ফলতে আমি অকণমান আঘাতপ্ৰাপ্ত হওঁ কিন্তু এই চেগতে আমি অসম আৰক্ষীক ধন্যবাদ জনাব লাগিব যে অসম আৰক্ষীৰ তৎপৰতাত এই পৰিস্থিতিটোৰ পৰা আমি সোনকালে ওলাই আহিবলৈ সক্ষম হওঁ কিন্তু আমি সঁচাকৈ তেওঁলোকক গৰিহণা দিছোঁ আমি বাৰ বাৰ সেই সময়ত আমি আপোনালোকৰ জৰিয়তে আমি তেওঁলোকক বাৰ বাৰ কৈছিলোঁ যে যদি তেওঁলোকৰ সৎ সাহস আছে তেওঁলোকে একবাৰ মিডিয়াৰ সন্মুখত জয় আই অসম বা ভাৰত মাতা কি জয় বুলি কওক সেই কথাটো কিন্তু তেওঁলোকে ক'ব নোৱাৰিলে কাৰণ জয় আই অসম বা ভাৰত মাতা কি জয় এইটো কেতিয়াও এক অগণতান্ত্ৰিক কথা হ'ব নোৱাৰে আমি ভাৰত ৰাষ্ট্ৰত আমি থাকোঁ আমি অসমৰ বাসিন্দা গতিকে জয় আই অসম বা ভাৰত মাতা কি জয় এইটো আমাৰ জন্মস্বত্ব অধিকাৰ আমি ক'ব লাগিব কিন্তু তেওঁলোকে কোনেও ক'ব নোৱাৰে আমি বাৰ বাৰ দাবী জনাইছিলোঁ আমাৰ ফালৰ পৰা যে আপোনালোকে কৈ দেখাওক কিন্তু তেওঁলোকে ক'ব নোৱাৰিলে আৰু তেওঁলোক তাতেই বোধ কৰোঁ উত্তেজিত হ'ল গতিকে এনেকুৱা এটা ঠেলা হেঁচাৰ মাজেৰে তেওঁলোকে এটা অনাহত পৰিস্থিতি এটাৰ বেয়া পৰিস্থিতি এটা সৃষ্টি কৰিলে তাতে আমি আঘাতপ্ৰাপ্ত হ'লোঁ আমি পুনৰ এবাৰ অসম আৰক্ষীক ধন্যবাদ জনাম যে তেওঁলোকৰ তৎপৰতাত এই পৰিস্থিতিৰ পৰা আমি সোনকালে মুক্ত হ'বলৈ সক্ষম হ'লোঁ আৰু আমাৰ দলীয় কিছুসংখ্যক কৰ্মীও হয়তো ইয়াতে আঘাতপ্ৰাপ্ত হ'ল আমি অসম যুৱ পৰিষদৰ আমাৰ সমূহ কৰ্মীক আৰু অসম ছাত্ৰ পৰিষদৰ সমূহ কৰ্মীক আৰু সতীৰ্থক আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা ঘটনা হোৱাৰ পিছতো তেওঁলোকে উত্তেজিত নহয় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁলোকে পৰিস্থিতিটোৰ লগত মোকাবিলা কৰিলে গতিকে আমি পুনৰ এই চেগত আমাৰ সতীৰ্থসকলক আমাৰ অগ্ৰজসকলক অনুজসকলক সকলোকে আমি পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাওক আমাৰ প্ৰতিবাদটো আছিলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা প্ৰতিবাদ গতিকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা প্ৰতিবাদত আজি কংগ্ৰেছৰ এটা স্বভাৱ আছে যে কংগ্ৰেছে একচুৱেলি মই ভাবোঁ যে তেওঁলোক ফ্ৰাষ্ট্ৰেটেড হৈছে তেওঁলোকে গম পাইছে যে আহিবলগা নিৰ্বাচনত তেওঁলোকে কোনোপধ্যে বিজয় সাব্যস্ত কৰিব নোৱাৰে আৰু তেওঁলোকৰ আসনৰ সংখ্যা আগৰবাৰতকৈ যথেষ্ট সংখ্যক কমিব সেইকাৰণে হয়তো তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনাবিলাক কৰি আছে কিন্তু যিয়েই নহওক আমাৰ প্ৰতিবাদটো আজি সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা প্ৰতিবাদ আছিলে ইয়াতে অসম যুৱ পৰিষদ অসম ছাত্ৰ পৰিষদ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ আমাৰ তিনিটা সংস্থাৰ আমাৰ এটা সন্মিলিত একক প্ৰচেষ্টা আছিলে গতিকে এইটো প্ৰতিবাদ সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি কৰিছিলোঁ কিন্তু তেওঁলোকে তাতে ঠেলা হেঁচাৰ মাজেৰে এটা অতি বেয়া কদৰ্য পৰিৱেশৰ সৃষ্টি কৰিলে আৰু তাতে আমি আঘাতপ্ৰাপ্ত হ'লোঁ অকণমান ভৰিত আমাৰ মানে আঘাতপ্ৰাপ্ত হ'লোঁ হাতত আমাৰ ফ্ৰেকচাৰ হৈছে গতিকে বিশেষ মানে আমি তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ যে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰত গণতন্ত্ৰক লজ্জানত কৰাৰ যি এক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত তেওঁলোকে কেতিয়াও পুনৰাই অৱতীৰ্ণ হ'ব নালাগে কাৰণ সঁচাকৈ আমি লাজ পাইছোঁ আৰু বিশ্ববাসীৰ য'ত ইমান সংখ্যক ৰাষ্ট্ৰপ্ৰধান উপস্থিত আছিলে সেনেকুৱা এটা পৰিৱেশত হোল নম্বৰ 5ত তেওঁলোকে কালি যি এক বেয়া কদৰ্য পৰিৱেশৰ সৃষ্টি কৰিলে নতুন দিল্লীত গতিকে নিশ্চয়কৈ এইটোৰ বাবে যিকোনো সচেতন ভাৰতীয় নাগৰিকে গম পাব যে এয়া এটা অতি বেয়া কাম তেওঁলোকে কৰিছে আৰু এইটোৱে যে এটা পাৰ্টিৰ প্ৰতি বা আমাৰ NDA এলায়েন্সৰ প্ৰতি তেওঁলোকৰ বিশেষজ্ঞাৰ প্ৰকাশ কৰা নাই এইটো দেশৰ প্ৰতি তেওঁলোকৰ বিশেষজ্ঞাৰ প্ৰকাশ কৰিছে গতিকে আমি সেইটো বিষয়ে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি তেওঁলোকক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিলোঁ কিন্তু তাতেই তেওঁলোকে এনেকুৱা ধৰণৰ অনাহক পৰিৱেশৰ এটা সৃষ্টি কৰিলে আমি পুনৰ এবাৰ অসম আৰক্ষীক ধন্যবাদ জনাম ডক্টৰে জিৰণিৰ পৰামৰ্শ দিছে হয় ডক্টৰে আমাক জিৰণিৰ পৰামৰ্শ দিছে কিন্তু আমি যিহেতু দলৰ এজন সক্ৰিয় কৰ্মী জিৰণিৰ প্ৰশ্নই নাহে আমাৰ কালিও সভা আছে আমি যিমান পাৰোঁ আৰু সোনকালে দলৰ কামত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰিম আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাম কাৰোবাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নেকি চাওক এইটো কথাত গোচৰ ৰুজু এইটো এটা আপোনাৰ
সম্পূৰ্ণ এটা তেওঁলোকে নিজে বুজি পাব লগা বিষয় আজি আপোনালোকে চালেও আপোনালোকৰ মিডিয়াৰ লোকসংখ্যকো তাতে উপস্থিত আছিলে আপোনালোকে গমেই পাইছে তেওঁলোকে কেনেদৰে ঠেলা হেঁচা কৰি এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছিলে গতিকে গোচৰ ৰুজু কৰাৰ কথা নাহে আমি ভাবা নাই তথাপিও অকণমান ভিডিঅ' ফুটেজ যদি চাই পেলাই আমি উলিয়াব পাৰোঁ কিন্তু গোচৰ ৰুজু কৰাৰ কথা আমি ভবা নাই এতিয়ালৈকে কিন্তু আমি তেওঁলোকক গৰিহণা জনাইছোঁ যে যি তেওঁলোকে যোৱাকালি কৰিলে সেইটো পৃথিৱীৰ ভিতৰতে এটা কিজানি লজ্জানত এটা বিষয় আছিল আৰু ভাৰতবৰ্ষক তেওঁলোকে অতি নিম্ন স্তৰলৈকে লৈ গ'ল কালিৰ ঘটনাটোৰ পৰা গতিকে সেইটোৰ পৰা ৰিকভাৰী হওঁতে হয়তো দেশক বহু সময় লাগিব আৰু আজিৰ যিটো ঘটনা এটা গণতান্ত্ৰিক প্ৰতিবাদ আছিলে এই গণতান্ত্ৰিক প্ৰতিবাদটোক তেওঁলোকে এটা অতি বেয়া পৰিৱেশলৈ লৈ গ'ল গতিকে আমি পুনৰ এবাৰ তেওঁলোকক গৰিহণা জনাম আৰু আমি ডাঠি ক'ব পাৰোঁ যে NDA এলায়েন্সৰ যি শক্তি দিনে দিনে বঢ়ি অহা সেই শক্তিত তেওঁলোকে ভীতিগ্ৰস্ত হৈছে আৰু সেইকাৰণে তেওঁলোকৰ এনেকুৱা ধৰণৰ এক্টিভিটিবিলাক বেছিকৈ হৈ আছে